বৰ্তমান এইটো দুটা জেগাতে দেখি পাইছোঁ আৰু সদায় মাছ মাৰোঁ ক'ব গ'লে এইটো নদীত। তো ক'ত ক'ত গৰাখহনীয়া হৈছে আমি গম পাওঁ। তাৰপিছত অকল দুইটা জেগাতে এইটো অকল দেখি পাইছে আৰু একটা জেগাত তলত দেখি পাইছে। তাৰপিছত এইটো অকল দলৈ নে কি বুলি কয় তাকে একদিনহে দেখি পাইছিলোঁ আৰু বাকী দিন দেখি পোৱা নাই মই। বিশেষ আৰু এইটো অতি সোনকালে হ'ব লাগিব কামটো, নহ'লে আমি আৰু আগুৱাই যাবলৈ আমি চেষ্টা কৰিম আৰু। এই কামখনক লৈ আমি ক'ব খোজোঁ যে আজি ইমানেই যে মানে আমি যদি ঠিকাদাৰ হিচাপে যদি এই কামখন শেষ হোৱা মতে যদি হৈছে তেতিয়াও আমি মানি নলওঁ। আৰু আমি মানি কেলৈ নলওঁ মানে যে কামটো সম্পূৰ্ণ শেষেই হোৱা নাই, ৰাইজে কেনেকৈ মানিব? ৰাইজে যদি মনা বিভাগে যদি তেনেকৈ মতে কাম চলিলেহে আমি মানিব পাৰোঁ। কি আজি দেখাবও পাৰিব লাগে যে কালি ঠিকাদাৰ ইয়াত থিয় হৈ দেখাওক আমাক কিমান কি কাম কৰি গৈছে তেখেতে। যদি তেখেতৰ যিমান স্কিম আহিছিলে সেই স্কিম বাজেটটো সম্পূৰ্ণ হোৱা নাই আমাৰ দেখাত এনেকৈ লাগে। তথাপিও যদি তেখেতে কয় যে এই সম্পূৰ্ণ কাম হৈ গৈছে যেতিয়া কয়, তেনেহ'লে আমি ইয়াতকৈ মানি নলওঁ। গোটেই ৰাইজে আমি মন্ত্ৰী লোকে যাওঁ, যেনেকৈ গৰাখহনীয়া বিভাগৰ যেনেকৈ পীয়ুষ হাজৰিকা মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ লোকে আমি যাওঁ। আমি মানি নলওঁ কি এইটো যে কামটো হৈছে বুলি, সম্পূৰ্ণ আমাক দেখাবই লাগে। যাতে যিমান স্কিম বাজেটটো আহিছিলে ৩,686 পষ্ট আহিছিলে বোলে, ইয়াত ২২০০ দেখাইছে। ২২০০ হিচাপত কেনেকৈ আজি আমাৰ চকুত কিবা বালিয়ে পেলোৱা লিখীয়া লাগিছে। আৰু এনেকুৱা সঞ্চালক পৰ্যন্ত আমি মাতিছোঁ আৰু আমি সাংবাদিককো মাতিছোঁ এই কামখিনি দেখাবৰ কাৰণে। আজিলৈকে আমি কোনোবা ৰাইজে তেনেকৈ আমি ইয়াত দখলো কৰা নাই। যেনেকৈ কাম সিহঁতে আহিছিলে সেই বিভাগে কাম চলিও গৈছিলে। আমি ভাবি আছিলোঁ কি কামটো ইয়াত হ'ব বুলি। এতিয়া আমি জনা শুনা মতে যে কামটো ইমানতে শেষ হৈ আছে বুলি শুনি পাইছোঁ। এই গতিকে আমি ৰাইজ আজি উঠি আহিছোঁ আৰু আমি নামানো কদাপিও যে এইটো কামটো সম্পূৰ্ণ যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আমি মানিবলৈ সাজু নাই। এই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে ভূমি সংৰক্ষণ বিভাগে বিশেষ এটা আঁচনি লৈছে বুলি জানিব পাৰিলোঁ। আৰু সেই আঁচনি মতে ৰাইজক একো অৱগত নকৰাকৈ তেওঁলোকে কাম কৰিলে খহনীয়া ৰোধ কৰিবৰ কাৰণে। ইয়াত যিটো পাৰ্কো পইণ্ট দিছে সেই পাৰ্কো পইণ্টখিনি কাম হোৱা নাই। যিমান টকা ইয়াত আঁচনিত যিমান টকা ধাৰ্য কৰা হৈছে সেইমতে কাম হোৱা নাই। গতিকে কামখিনি ভাল হোৱা নাই আৰু এই টকাখিনি আত্মসাৎ হৈছে বুলি জানিব পৰা গৈছে। যিহেতু প্ৰতিৰোধ কৰাৰ পিছতো ইয়াত খহনীয়া বৰ্তমান হৈ আছে আৰু ইয়াত প্ৰায় 3800 মানে পাৰ্কো পইণ্ট দিব লাগে, তাৰ ভিতৰত প্ৰায় 2200 মানহে দিয়া হৈছে। গতিকে বাকী 14খন মান পাৰ্কো পইণ্ট দিব থাকি গ'ল মানে। গতিকে আমি জনাত মানে টকা আত্মসাৎ হৈছে। আৰু বিভাগীয় যিখিনি ঠিকাদাৰ লৈছে, যিজন ঠিকাদাৰ লৈছিলে সেই ঠিকাদাৰজনকতো আমি কেতিয়াও দেখা হোৱা নাই। ইয়াত কোনোবা বিভাগীয় মানে ভূমি সংৰক্ষণ বিভাগৰ কোনোবাই বিষয়াই ইয়াত চোৱা চিতা কৰিছিলে। আজিলৈকে আমাৰ ঠিকাদাৰক মানে ৰাইজে দেখা নাপালে। গতিকে কামখিনি ভাল হোৱা নাই। আৰু যিখিনি ৰাস্তা কিনাৰ 2 ঠাইতে ইয়াত দিয়া হৈছে নেপালী চিৰিঙত, আৰু ভিতৰুৱা অঞ্চলতো বহুত ঠাইত আছে খহনীয়া, সেইখিনি প্ৰতিৰোধ কৰা নাই। ধলাগাঁৱতো 2 ঠাইত এঠাইত দিয়া হৈছে খহনীয়া ৰোধ কৰিবৰ কাৰণে, বাকীখিনি কৰা নাই। গতিকে এই কামখিনি দুৰ্নীতি হৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে চৰকাৰে এইখিনি উচিত ব্যৱস্থা কৰি ইয়াৰ তদন্ত কৰিব লাগে আৰু কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।